কেএছকে এডুকেট চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'ত সাধাৰণ বিজ্ঞানৰ কেইটামান এমচিকিউ আলোচনা কৰিম। আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো স্কেলাৰ ৰাশি? এতিয়া স্কেলাৰ ৰাশি মানে কি হয়? যিবিলাক ৰাশিৰ কোনো ধৰণৰ কি নাই, দিশ নাই, অকল মান আছে। কি নাই? দিশ নাই, কিন্তু কি আছে? অকল মান আছে। সেইবোৰ ৰাশি কি বুলি কোৱা হয়? স্কেলাৰ ৰাশি বুলি কোৱা হয়। এতিয়া ভৰৰ কিবা দিশ আছেনে? কোনো ধৰণৰ দিশ নাই, কিন্তু বলৰ কি আছে? বলৰ কিন্তু দিশ আছে। আমি কোনফালে বল দিম, কোনফালে আমি ফ'ৰ্চ লগাম, সেইটো আছে। ভেল'চিটিৰো দিশ আছে আৰু সৰণৰো কি আছে? দিশ আছে। গতিকে এই প্ৰশ্নৰ উত্তৰটো হৈছে ভৰ এবিধ কি হয়? স্কেলাৰ ৰাশি হয়। ইয়াৰ পিছত আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। তলৰ কোনটো এটা ভেক্টৰ ৰাশি নহয়? ভেক্টৰ ৰাশি নহয়, কিন্তু কি হ'ব লাগিব? স্কেলাৰ ৰাশি হ'ব লাগিব। গতিকে যদি ভেক্টৰ ৰাশি হ'ব নালাগে, তেতিয়াহ'লে কি থাকিব নালাগে? দিশ থাকিব নালাগে, দিশ। গতিকে এই 4টা অপশ্যনৰ ভিতৰত কোনটোৰ দিশ নাই, সেইটোৱে হ'ব আমাৰ এই প্ৰশ্নৰ উত্তৰটো। ভেল'চিটি, বেগ, ইয়াৰ আমাৰ কি আছে? দিশ আছে। ত্বৰণৰ কি আছে? দিশ আছে। ভৰৰ লগত বেগ পূৰণ হৈ আছে ইয়াতে, বেগৰ দিশ আছে। গতিকে ভৰ বেগৰো কি থাকিব? দিশ থাকিব। কিন্তু পাৱাৰ, ক্ষমতাৰ কি নাই আমাৰ? কোনো ধৰণৰ দিশ নাই। গতিকে এই প্ৰশ্নৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব ক্ষমতা। ক্ষমতা কি নহয় আমাৰ? ভেক্টৰ ৰাশি নহয়, ই এবিধ স্কেলাৰ ৰাশি। নেক্সট আহিছোঁ, প্ৰকৃতিত মুক্ত অৱস্থাত নথকা ধাতুবিধ হ'ল। নথকাটোহে সুধিছে। এনে আমাৰ কোনবিলাক ধাতুক আমি প্ৰকৃতিত মুক্ত অৱস্থাত পাওঁ? যিবিলাক ধাতু নেকি আমাৰ কি হয়? সক্ৰিয়তাটো বহুত কম, সেইবোৰ ধাতুকহে আমি প্ৰকৃতিত মুক্ত অৱস্থাত পাওঁ। কি বুলি কৈছোঁ? সক্ৰিয়তা অতি কম হ'ব লাগিব, তেতিয়াহে ইয়াক আমি প্ৰকৃতিত মুক্ত অৱস্থাত পাম। কোনবিলাক ধাতুক আমি প্ৰকৃতিত মুক্ত অৱস্থাত পাওঁ? যিবিলাক ধাতুৰ সক্ৰিয়তা বহুত কম, সেইবিলাক ধাতুকহে আমি প্ৰকৃতিত মুক্ত অৱস্থাত পাওঁ। যেনেদৰে সোণ, প্লেটিনাম, চিলভাৰ, এইবিলাকৰ সক্ৰিয়তা কি হয়? অন্য ধাতুবোৰতকৈ বহুত কম। সেইকাৰণে এইবিলাক ধাতুক আমি কি পাওঁ? প্ৰকৃতিত মুক্ত অৱস্থাত পাওঁ। এতিয়া এই প্ৰশ্নৰ উত্তৰটো কোনটো হ'ব? এলুমিনিয়াম। অপশ্যন বিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। সংকৰ ধাতু হ'ল। সংকৰ ধাতু কি হয় সেইটো সুধিছে। এবিধ মৌল, এটা যৌগ, এটা সমসত্ব মিশ্ৰ, এটা অসমসত্ব মিশ্ৰ। এতিয়া আমি জানিব লাগিব যে সংকৰ ধাতুনো কি হয়? সংকৰ ধাতু হৈছে আমাৰ ধাতুৰ লগত এটা মিক্সাৰ হয়, অথবা কি হয়? ধাতু আৰু অধাতুৰ এটা মিক্সাৰ হয়। ঠিক আছে? ধাতুৰ লগত নহ'লে ধাতু অধাতুৰ লগত কি হয়? এটা সমসত্ব মিশ্ৰ হয়, সমসত্ব। গতিকে ইয়াৰে এই প্ৰশ্নৰ উত্তৰটো হ'ব এটা সমসত্ব মিশ্ৰ। অপশ্যন চিটো হৈছে শুদ্ধ উত্তৰটো। এতিয়া আহিছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। মানুহৰ পাচক থকা এচিডবিধ হ'ল। এতিয়া আমাৰ পাচক কি এচিড থাকে? হাইড্ৰক্লৰিক এচিড, HCl। এই এচিডবিধে কি কৰে? আমাৰ খাদ্য পাচন ঘটায়। ঠিক আছে? যেতিয়া আমাৰ খাদ্য পাচন নহয়, মানে কেতিয়াবা হজম নহয়, হজম নহ'লে কি হয়? আমাৰ টেঙা উগাৰ আহে। তো সেইবিলাকে হৈছে আমাৰ কি হয়? গেষ্ট্ৰিক হোৱা বুলি যে কওঁ, তো এইটোৱে হয় গেষ্ট্ৰিক জুচ। ঠিক আছে? যেতিয়া বেছি হ'ব, ঠিক আছে, যেতিয়া খাদ্য আমাৰ পাচন নহ'ব, হজম নহ'ব, তেতিয়া এইবিধৰ কাৰণে কি হয়? আমাৰ টেঙা উগাৰ আহে। তেতিয়া আমি কি বুলি কওঁ? গেষ্ট্ৰিক হোৱা বুলি কওঁ। তো ইয়াৰ কাৰণে কি ঔষধ খোৱা হয়? এণ্টাএচিড খোৱা হয়।
এতিয়া আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ বক্সাইট কোনটো ধাতুৰ আকৰিক বক্সাইট কোনটো ধাতুৰ আকৰিক হয় এলুমিনিয়াম ধাতুৰ আকৰিক হয় এলুমিনিয়াম গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ পত্ৰহৰিতত থকা ধাতুবিধ হ'ল পত্ৰহৰিতত কি ধাতু থাকে পত্ৰহৰিতত মেগনেছিয়াম আয়ন থাকে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি মেগনেছিয়াম নেক্সট প্ৰশ্নটোলৈ আহিছোঁ এলপিজিৰ প্ৰধান উপাদানসমূহ হ'ল এতিয়া এলপিজিত কি থাকে তিনিটা কাৰ্বনযুক্ত আৰু চাৰিটা কাৰ্বনযুক্ত থাকে ঠিক আছে তিনিটা আৰু চাৰিটা কাৰ্বনযুক্ত থাকে এতিয়া তিনিটা হ'লে কি হ'ব প্ৰপেন আৰু চাৰিটা হ'লে বিউটেন গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰপেন আৰু বিউটেন অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন আছে বিদ্যুৎ প্ৰবাহৰ এসআই একক হ'ল ঠিক আছে বিদ্যুৎ প্ৰবাহৰ এসআই একক কি হয় বিদ্যুৎ প্ৰবাহৰ এসআই একক হৈছে এম্পিয়াৰ আৰু ইয়াক কিহেৰে জোখা হয় এমিটাৰেৰে জোখা হয় এমিটাৰ এমিটাৰ কি হয় এমিটাৰ হৈছে এক প্ৰকাৰ সঁজুলি নিম্ন ৰোধযুক্ত এক প্ৰকাৰ সঁজুলি হয় ঠিক আছে এমিটাৰৰ সহায়ত আমি প্ৰবাহ জোখো আৰু এই এমিটাৰটো বৰ্তনী এটাত কি কৰা হয় বৰ্তনী এটাত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় গতিকে এই 9 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ 10 নম্বৰ প্ৰশ্নটোলৈ মানৱ শৰীৰত খাদ্যৰ পাচন ক্ৰিয়া আৰম্ভ হয় এতিয়া আমি যিবিলাক খাদ্য খাওঁ সেই খোৱা খাদ্যবিলাক একদম প্ৰথম একদম বিগিনিঙত ক'ত পাচন আৰম্ভ হয় আৰু সেয়া হৈছে আমাৰ মুখত ঠিক আছে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি মাউথ মুখ গহ্বৰত আৰম্ভ হয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ স্বপোষীয় পৰিপুষ্টিৰ বাবে তলৰ কোনটো আৱশ্যক এতিয়া প্ৰথমতে আমি জানিব লাগিব যে স্বপোষীয় পৰিপুষ্টিনো কি হয় স্বপোষীয় পৰিপুষ্টি ঠিক আছে তো যিবিলাকে নেকি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে সেইবিলাকে হৈছে স্বপোষীয় পৰিপুষ্টি আৰু কোনবিলাক হয় উদ্ভিদ ঠিক আছে সেউজীয়া উদ্ভিদ এইবিলাক হৈছে আমাৰ স্বপোষীয় পৰিপুষ্টি তো আমি জানো যে উদ্ভিদে কি কৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে তো তাৰ কাৰণে কি দৰকাৰ হয় তাৰ কাৰণে আমাৰ কি হ'ব লাগিব পানী লাগিব উদ্ভিদৰ শিপাই পানী আৰু খনিজ লৱণ শোষণ কৰি ল'ব লাগিব তাৰ পিছত ক্লৰোফিলৰ সহায়ত কি হ'ব লাগিব সূৰ্যৰ ৰশ্মি শোষণ কৰিব লাগিব আৰু বায়ুমণ্ডলৰ পৰা কি ল'ব লাগিব কাৰ্বন ডাই অক্সাইড ল'ব লাগিব গতিকে এইবিলাক দৰকাৰী হয় উদ্ভিদৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট নহলে কেনেকৈ খাদ্য প্ৰস্তুত কৰিব ঠিক আছে তো কাৰ্বন ডাই অক্সাইডৰ পানীটো লাগিবই ক্লৰোফিলো লাগিব তেতিয়াহে ই সূৰ্যৰ ৰশ্মিৰ পৰা ফটন কণিকাবিলাক শোষণ কৰি ল'ব পাৰিব বেলেগ কণিকাবিলাক শোষণ কৰি নলয় অকল ফটন কণিকাবিলাকহে শোষণ কৰি লয় গতিকে ক্লৰোফিলটো দৰকাৰ আৰু সূৰ্যৰ ৰশ্মিটো লাগিবই সূৰ্যৰ ৰশ্মি নহলে সালোক সংশ্লেষণ হ'ব কেনেকৈ গতিকে আমাৰ এই প্ৰশ্নৰ উত্তৰটো কোনটো হ'ব অপচন ডি টো হ'ব অল অফ দ্য এবভ গোটেইখিনি লাগিব কাৰ্বন ডাই অক্সাইড লাগিব পানী লাগিব ক্লৰোফিল লাগিব সূৰ্যৰ ৰশ্মি লাগিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ মানৱ পাচন প্ৰক্ৰিয়াত তলৰ কোনটোৱে পেপচিন নামৰ উৎসেচকবিধ নিঃসৰণ কৰে আমাৰ শৰীৰত যিটো নেকি পাচন প্ৰক্ৰিয়া আছে ঠিক আছে পাচন প্ৰক্ৰিয়া এই পাচন প্ৰক্ৰিয়াত খাদ্য পাচন ঘটাবলৈ ঠিক আছে খাদ্য পাচন ঘটাবলৈ পেপচিন নামৰ এবিধ উৎসেচক এনজাইম ওলাই আহে নিঃসৰণ হয় ঠিক আছে তো ইয়াক কোনে নিঃসৰণ কৰে ইয়াক নিঃসৰণ কৰে কোনে পাকস্থলীয়ে নিঃসৰণ কৰে গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন এ ষ্টমাক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ
মানুহৰ পাচন প্ৰক্ৰিয়াত তলৰ কোনটোৱে ট্ৰিপচিন নামৰ উৎসেচকবিধ নিঃসৰণ কৰে ট্ৰিপচিন কোনে নিঃসৰণ কৰে অগ্নাশয় পেনক্ৰিজে নিঃসৰণ কৰে গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ অগ্নাশয় ৰসত থকা এনজাইমবোৰে কি পাচন ঘটায় এতিয়া এনজাইম ৰসত কি থাকে এক প্ৰকাৰ পাচক ৰস হয় ঠিক আছে তো এই এনজাইমবোৰত কি থাকে যিটো নেকি আমাৰ অগ্নাশয় ৰস এই অগ্নাশয় ৰসত কি থাকে আমাৰ লাইপেজ আৰু ট্ৰিপচিন থাকে ঠিক আছে ট্ৰিপচিনে কি কৰে প্ৰটিনৰ পাচন ঘটায় লাইপেজে কি কৰে চৰ্বিৰ পাচন ঘটায় ঠিক আছে তো এই যিটো অগ্নাশয় ৰস এই অগ্নাশয় ৰসত থকা এনজাইমে কি কৰিব প্ৰটিন পাচন ঘটাব চৰ্বি পাচন ঘটাব আৰু কাৰ্বহাইড্ৰেট পাচন ঘটাব শৰ্কৰা ইয়াতে অপশ্যনবিলাকত কি দিছে মাত্ৰ প্ৰটিন বুলি দিছে অকল প্ৰটিন পাচন নঘটায় প্ৰটিনৰ বাহিৰেও অন্যবিলাকো কি কৰে পাচন ঘটায় বিত দিছে মাত্ৰ প্ৰটিন আৰু চৰ্বি মাত্ৰ প্ৰটিন আৰু চৰ্বি নহয় লগতে কি আছে কাৰ্বহাইড্ৰেট গতিকে এই প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন ডি প্ৰটিন চৰ্বি আৰু শৰ্কৰা তিনিওটা কি কৰে পাচন ঘটায় এতিয়া প্ৰটিনক পাচন ঘটাই কি কৰিব এমিনো এচিডলৈকে ৰূপান্তৰ ঘটাব এমিনো এচিড চৰ্বি কি কৰিব চৰ্বিক গ্লিচাৰলৈ ৰূপান্তৰ ঘটাব গ্লিচাৰল আৰু শৰ্কৰা কি কৰিব গ্লুক'জলৈকে ৰূপান্তৰ ঘটাব এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিম তলৰ কোনটো পৰজীৱীয় পুষ্টিৰ উদাহৰণ নহয় এতিয়া পৰজীৱীয় পুষ্টিনো কি হয় প্ৰথমতে আমি সেইটো জানিব লাগিব পৰজীৱীয় পুষ্টি হৈছে যেনেকৈ আনৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু হোষ্ট ঠিক আছে যাৰ ওপৰত নিৰ্ভৰ কৰে সেইটো মাৰি নিদিয়ে সেইটো হৈছে আমাৰ পৰজীৱীয় পুষ্টি যেনে উকণিটোৱে আমাৰ মাৰি দিয়ে নেকি য'ত থাকে উকণিটোৱে সেইটো মাৰি দিয়ে নেকি নিদিয়ে গতিকে এইটো উত্তৰ নহয় চিকৰা মাৰি দিয়ে নেকি নিদিয়ে জোক মাৰি দিয়ে নেকি নিদিয়ে গতিকে এইবিলাক আমাৰ কি হয় পৰজীৱীয় পুষ্টি হয় ঠিক আছে পৰজীৱীয় পুষ্টি আমাক নহয়টো লাগে গতিকে নহয়টো কোনটো হ'ব ইষ্ট ক'ত গজে পচা বস্তু হওক বা মৰা জীৱ জন্তু হওক এইবিলাকতহে ইষ্ট গজে গতিকে এই প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন ডি ইষ্ট এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিম মিনামাতা নামৰ ৰোগবিধে ক্ৰিয়া কৰে এতিয়া মিনামাতা ৰোগ কি হয় মিনামাতা ৰোগ আমাৰ যেনেকৈ কেতিয়াবা হাতবিলাক কি হয় টানি ধৰে ঠিক আছে টানি ধৰে হাতখন বেছিকৈ টানি ধৰে সেই টানি ধৰাটো হৈছে আমাৰ মিনামাতা ঠিক আছে বা কেতিয়াবা ভৰিও টানি ধৰিব পাৰে তো এইবিলাক আমাৰ কি হয় স্নায়ুৰ কাৰণে হয় স্নায়ুতন্ত্ৰৰ কাৰণে হয় ঠিক আছে স্নায়ুতন্ত্ৰ ক্ৰিয়া কৰাৰ কাৰণে হাতখন টানি ধৰে আঙুলিবিলাক টানি ধৰে এতিয়া আমি আহিম 17 নম্বৰ প্ৰশ্নটোলৈ ছমাটোট্ৰপিন ডেছৰ অন্য এটা নাম ছমাটোট্ৰপিন এক প্ৰকাৰ হৰম'ন হয় ঠিক আছে গতিকে ছমাটোট্ৰপিন আমাৰ পাচক ৰস নহয় হহুৱা গেছো নহয় কন্দুৱা গেছো নহয় গতিকে ছমাটোট্ৰপিন কি হয় এক প্ৰকাৰ দেহ বৰ্ধনকাৰী হৰম'ন হয় দেহ বৰ্ধনকাৰী গতিকে অপশ্যন ডিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট প্ৰশ্নটোলৈ আহিম তলৰ কোনবিধ প্ৰাকৃতিক চেনি আটাইতকৈ বেছি মিঠা ঠিক আছে লেক্ট'জ গ্লুক'জ চুক্ৰ'জ ফ্ৰুক্ট'জ এই চাৰিটা অপশ্যন আছে ইয়াৰে ভিতৰত গোটেইকেইটা আমাৰ কি হয় প্ৰাকৃতিক চেনি হয় ঠিক আছে নেচাৰেল চুগাৰ গতিকে ইয়াৰে ভিতৰত কোনটো বেছি মিঠা সেইটো আমি বাছি উলিয়াব লাগে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন ডি ফ্ৰুক্ট'জ এই চাৰিটাৰ ভিতৰত আটাইতকৈ বেছি মিঠা হয় আৰু এই এক প্ৰকাৰ কি হয় প্ৰাকৃতিক চেনিও হয় এতিয়া আমি আহিম নেক্সট প্ৰশ্নটোলৈ টেণ্ডন আৰু লিগামেণ্টবোৰ হ'ল টেণ্ডন আৰু লিগামেণ্ট যেনেকৈ টেণ্ডনে কি কৰিছে সংযোগ কৰিছে গতিকে কি হ'ব সংযোজক কলা গতিকে অপশ্যন এটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো টেণ্ডন আৰু লিগামেণ্টবোৰ হৈছে সংযোজক কলা এতিয়া আমি আহিম 20 নম্বৰ প্ৰশ্নটোলৈ লোহ কিমান উষ্ণতাত গলে
কিমান উষ্ণতা পালে লোহে গলিব আৰু ইয়াৰে উত্তৰটো হৈছে 1538 ডিগ্ৰী সেলসিয়াছত লো গলে ইমান উষ্ণতা পালেহে কি হ'ব লোটো গলি যাব ঠিক আছে 1538 ডিগ্ৰী সেলসিয়াছ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিম সূৰ্যই পৃথিৱীক উত্তাপিত কৰে এতিয়া সূৰ্যই পৃথিৱীক কেনেদৰে উত্তাপিত কৰে সূৰ্যৰ পৰা ৰশ্মিবিলাক কেনেদৰে পৃথিৱীত আহে সেইটো চাব লাগিব আমি পৰিবহন নে বিকিৰণ নে বিয়োজন নে পৰিচলন আৰু ইয়াৰে উত্তৰটো হৈছে ৰেডিয়েশ্যন অৰ্থাৎ বিকিৰণ বিকিৰিতভাৱে হৈ আহি কিনে কি কৰে সূৰ্যৰ ৰশ্মিবিলাকে পৃথিৱীক উত্তাপিত কৰি তোলে গতিকে মনত ৰাখিব আৰু ইয়াৰে পিছৰ প্ৰশ্নটোত আছে হুইচ অফ দ্য ফলোইং ফিউলছ কজেছ মিনিমাম এনভাইৰনমেণ্টেল পলিউশ্যন তলৰ কোনবিধ ইন্ধনে পৰিৱেশ প্ৰদূষিত কমকৈ কৰে এতিয়া আমি বাছি উলিয়াব লাগে ডিজেল হ'ব নে কেৰচিন হ'ব নে হাইড্ৰজেন হ'ব নে কল হ'ব কোনবিধে এই চাৰিটাৰ কোনবিধে পৰিৱেশ কমকৈ প্ৰদূষণ কৰে ঠিক আছে তো ইয়াৰে উত্তৰটো হৈছে হাইড্ৰজেন বাকি ডিজেল কেৰচিন কোল কয়লা এইবিলাক আমি যদি পুৰি দিওঁ ইন্ধন হিচাপে যদি ব্যৱহাৰ কৰোঁ তেতিয়া কি হয় এইবিলাকৰ পৰা অতি পৰিমাণে কি হয় পৰিৱেশ প্ৰদূষণ হয় কিয় হয় কাৰণ এইবিলাকৰ আমাৰ কাৰ্বন থাকে আৰু আমি জানো যে কাৰ্বন জ্বলালে কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু এই কাৰ্বন ডাই অক্সাইড বিলাকে কি কৰে পৰিৱেশবিলাক প্ৰদূষণ কৰে কাৰণ কাৰ্বন ডাই অক্সাইড যিমান মাত্ৰাত বাঢ়ি যাব সিমান মাত্ৰাই কি হ'ব পৰিৱেশ প্ৰদূষণ হ'ব হাইড্ৰজেন জ্বলালে আমি কোনো ধৰণৰ কাৰ্বন ডাই অক্সাইড নাপাওঁ বা কাৰ্বন নাথাকে কাৰণে পৰিৱেশ কি নহয় প্ৰদূষণ নহয় ইয়াৰ পিছত প্ৰশ্নটোত আছে সোডিয়াম বাইকাৰ্বনেট তলৰ কোনটোৰ ৰাসায়নিক নাম সোডিয়াম বাইকাৰ্বনেট NaHCO3 সোডিয়াম বাইকাৰ্বনেট ইয়াৰে সাধাৰণ নামটো হৈছে ঠিক আছে সাধাৰণ নামটো খুদিছে মানে সোডিয়াম বাইকাৰ্বনেটটো হৈছে আমাৰ ৰাসায়নিক নাম আৰু ইয়াৰে উত্তৰটো হৈছে অপচন এ বেকিং সোডা ইয়াৰ পিছত প্ৰশ্নটোত আছে প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত তলৰ কোনবিধ ক্ষতিগ্ৰস্তৰ পিছতো পুনৰ্বৰ্ধন হ'ব পাৰে মানে ড্যামেজ হোৱাৰ পিছতো কি হয় ৰিগ্ৰ হয় ঠিক আছে ৰিগ্ৰ হয় এটা মানুহৰ ক্ষেত্ৰত আমাৰ কি আছে স্কিনো আছে স্কিনো বেয়া হোৱাৰ পিছতো কি হয় ৰিগ্ৰ হয় পুনৰ্বৰ্ধন হয় আকৌ বাঢ়িব পাৰে ঠিক একেদৰে আমাৰ কি হয় লিভাৰ আছে অপচন বি টো শুদ্ধ উত্তৰ হ'ব লিভাৰৰ কি হয় ক্ষতিগ্ৰস্তৰ পিছতো পুনৰ্বৰ্ধন হ'ব পৰা ক্ষমতাটো আছে ইয়াৰ পিছৰ প্ৰশ্নটোত আছে ইলেক্ট্ৰনৰ ভৰ হৈছে এটা ইলেক্ট্ৰনৰ ভৰ কি হয় 9.1 into 10 to the power minus 31 kg হয় ঠিক আছে বহুত কম হয় ইলেক্ট্ৰনৰ ভৰ বহুত কম বহুত নগণ্য হয় 9.1 into 10 to the power minus 31 হয় আমাৰ অপচনত 31 নাই গতিকে এইটা নহব উত্তৰ কোনটো হল 9.1 into 10 to the power minus 31 kg এতিয়া আমি ইয়াৰে পিছৰ প্ৰশ্নটোলৈ আহিম প্ৰটনৰ ভৰ হৈছে ঠিক আছে প্ৰটনৰ ভৰ কিমান হেতু আমি বাছি উলিয়াব লাগে গতিকে যিবিলাক আমাৰ প্লাছত আছে ঠিক আছে যেনেকৈ অপচন এত আমাৰ প্লাস আছে 10 to the power 27 আছে গতিকে এইটো নহব যিকিটা প্লাস আছে সেইকিটা নহবই অপচন সি তো আমাৰ ক্যান্সেল যাব অপচন এ আৰু অপচন সি ক্যান্সেল গল থাকিল কি অপচন বি আৰু ডি এই দুটাৰ ভিতৰত কোনটো আমাৰ প্ৰটনৰ ভৰ হ'ব আপোনালোকে কমেন্ট বক্সত জনাব আৰু যদি ভিডিওটো লাইক কৰা নাই লাইক কৰিব লগতে বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰি দিব আমি এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিম 1886 চনত কোনে প্ৰটন আৱিষ্কাৰ কৰিছিল 1886 চনত কোনে প্ৰটন আৱিষ্কাৰ কৰিছিল ইউজিন গল্ডষ্টেইন তেখেতে কেথড্ৰেৰ দ্বাৰা কি কৰিছিলে প্ৰটন আৱিষ্কাৰ কৰিছিল গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি ইউজিন গল্ডষ্টেইন এতিয়া আমি ইয়াৰে পিছৰ প্ৰশ্নটোলৈ আহিম
নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল জেমছ চেডউইকে নিউট্ৰন আৱিষ্কাৰ কৰিছিল 1932 চনত ঠিক আছে মনত ৰাখিব 1932 চনত জেমছ চেডউইকে নিউট্ৰন আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটোলৈ আহিছো পৰমাণু এটাৰ ব্যাস হল পৰমাণু এটাৰ ব্যাস কিমান হয় বহুত সৰু হয় ঠিক আছে বহুত সৰু গতিকে আমাৰ প্লাসটো নহবই অপচন ডি টো কেনসেল যাবই গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 10 টু দি পাৱাৰ -10 মিটাৰ হয় আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্নটোলৈ আহিম আমি হাইড্ৰোজেন পৰমাণু থকা নিউট্ৰনৰ সংখ্যা হাইড্ৰোজেন পৰমাণুত আমাৰ কি নাথাকে কোনো ধৰণৰ নিউট্ৰন নাথাকে মাত্ৰ এটা কি থাকে প্ৰটন থাকে হাইড্ৰোজেনত কোনো ধৰণৰ নিউট্ৰন নাথাকে তাকো প্ৰটন যেটো নিউক্লিয়াছত থাকিব ঠিক আছে এনেটো নিউক্লিয়াছত আমাৰ প্ৰটন আৰু নিউট্ৰন দুয়োটা থাকে কিন্তু হাইড্ৰোজেনৰ ক্ষেত্ৰত নিউট্ৰনটো নাথাকে কি থাকিব নিউক্লিয়াছত অকল এটা প্ৰটন থাকিব গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 0 যেটো আমাৰ কোনো ধৰণৰ নিউট্ৰন নাথাকে নিউট্ৰনৰ সংখ্যা কি হৈ যাব 0 হৈ যাব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ